বাটিয়াখালীত এটি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ ৰূপজ্যোতি সেল্ফ হেল্প গ্ৰুপ নামৰ এটি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাইজৰ ধন আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ২ নং বাটিয়াখালীৰ ৯জনীয়া এটি দলে ৰূপজ্যোতি সেল্ফ হেল্প গ্ৰুপ খুলি পৌৰ মহিলাৰ পৰা দৈনিক সাপ্তাহিক আৰু মাহেকীয়া হিচাপত ধন সংগ্ৰহ কৰি আহিছিল। গাঁৱৰ সহজ সৰল লোকক প্ৰলোভন বিগত ২টা বছৰে প্ৰায় ৩০ লাখ টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ফকৰুদ্দিন, হজৰত আলী, হায়দৰ আলী, শামছুদ্দিন, কৰিমসহ ৯জনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ। ৰাইজে জমা থোৱা প্ৰাপ্যধন বিচাৰি গ'লে দুৰ্ব্যৱহাৰ কৰাৰ লগতে ভয় ভাবুকি প্ৰদান কৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিনৰ পৰাই বাটিয়াখালীত এই ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান খুলি তেওঁলোকে লুণ্ঠনৰাজ চলাই গৈছিল। আৰক্ষী প্ৰশাসনলৈ আহ্বান যাতে ৰাইজৰ ধন সংগ্ৰহ কৰি আত্মগোপন কৰাসকলক উচিত শাস্তি প্ৰদান কৰাৰ লগতে আত্মসাৎ কৰা ধন ঘূৰাই পোৱাৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবে দাবী জনাই ভুক্তভোগী লোকসকলে। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। মানে ৰূপজ্যোতি মানে বুট বুলি কয় এইটো মানে এইটো মানে আপোনাৰ 2 বছৰ কাৰণে মানে মাইকী মানুহৰ টকা পইচা মানে থৈ দিয়ে জমা থৈ পেলাই আপোনাৰ 2 বছৰ পাছত মানে মিচুৰিটি দিয়ে। এইটো মানে আপোনাৰ 2 বছৰ পাৰ হৈ পেলাই আজি মানে 7 মাহ হৈ গৈছে মানে ঘূৰাই আছে টকা দিম বুলি কৈ আছে। মিচুৰিটি টকা দিয়া নাই। পাছত মানে মতা মানুহ মানে আহিছো, কালিও আহিছো, আগতো মানে তাৰিখ দিছে সিহঁতে আহিছো, গোটেই মানে তাৰিখত আহিছো। কালি মানে তাৰিখ দি পেলাই সিহঁতে নাই, গোটেই কেইটা নাই। এইটো মানে 9জন মান মানে আছে শ্বেয়াৰ পাৰ্টনাৰ বুলি। সিহঁতৰ আপোনাৰ ফকৰুদ্দিন আছে, হজৰত আলী আছে, হায়দৰ আলী আছে আৰু আপোনাৰ শামছুদ্দিন আছে, কৰিম আছে, বহুত কেইটা আছে আৰু এইবিলাক গোটেই কেইটা। পাছত মানে আপোনাৰ পইচাটো দিব বুলি কৈ পেলাই মানে 7 মাহ মানে হৈ গ'ল, দিয়ে নাই। কালি কৈছে দিব বুলি, সিহঁত মানে একো নাই। আৰু মোক মানে গোটেই মানুহক এইটো কয় যে কেছ কৰক, যি কৰক কৰক, মানে কি ছিঙি লওক আপোনালোক। ভাবুকি দিয়ে মানে সিহঁতে গোটৰ সেইবিলাকে আপোনাৰ 2 নং বাটিয়াখালী ৰূপজ্যোতি সেল্ফ হেল্প গ্ৰুপ। কিমান মানুহৰ পৰা এনেকুৱা টকা লৈছে? বহুত মানুহৰ পৰা। এতিয়া টকা ঘূৰাই নিদিয়ে। মানে কিমান টকা তেওঁলোকে এনেকৈ লুটপাট চলাইছে? আপোনাৰ 30-35 লাখ টকা মান হৈ যাব। এতিয়া কি তেওঁলোক পলাইছে নেকি? পলাইছে। আপোনালোকে এফআইআৰ কৰিছে? এফআইআৰ মানে এফআইআৰ কৰা নাই এতিয়ালৈকে। মানে গৈছিলো থানাত, মানে আইচি ছাৰ নাই, আইচি ছাৰ আহিলে মানে তাৰপাছত যাবলৈ কৈছে। আপোনালোকৰ পৰা যে টকা লৈছে তেওঁলোকে কিহত লৈছে? বুকচত আছিলে মানে সিহঁতে যে মানে দেখাইছে মোক ৰেজিষ্ট্ৰেশ্যন মানে কিবা হেৰি বুলি। পাছত মানে সেইটো দেখাই পেলাই মানে পইচা লৈছে। সেইটো দেখাই লৈছে? এইটো আছে ৰেজিষ্ট্ৰেশ্যন আছিল। আপোনালোকে কেনেকৈ বুক দিছে ন? এইটো স্যার কিমান টকা লৈছে তেওঁলোকে? দৈনিক লৈছে না কেনেকৈ লৈছে? দৈনিক লৈছে, সাপ্তাহিক আছে, মানুহত মাহত লৈছে। আৰু আপোনাৰ মানে ফিক্স ডিপোজিট আছে ইয়াত। এইটো ৰেজিষ্ট্ৰেশ্যন। আনুমানিক কিমান মানুহৰ পৰা এনেকৈ তেওঁলোকে টকা আপোনাৰ 200-300 মান মানুহ হৈ যাব। এতিয়া কাৰো টকা ঘূৰাই নিদিয়ে। এতিয়া সিহঁতে পলাই দিছে। কি আহ্বান জনাব প্ৰধান? যে মানে আহ্বান এইটোৱে জনাব, পইচাটো লাগে মোক। আৰু মানে এনেকুৱা যিবিলাক মানে ফ্ৰড আছে সিহঁতক মানে উচিত শিক্ষা দিব লাগে।